অমানৱীয়ভাৱে যিবিলাক উচ্ছেদ হৈ আছে এই উচ্ছেদবিলাক বন্ধ হ'ব লাগে। কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি যি ধৰণে উচ্ছেদ প্ৰক্ৰিয়া চলাই পেলাই যিটো পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এইটো বন্ধ হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ কথা কয় যে আমি ডক্টৰ বনাব লাগে, মুছলমানসকলে ইঞ্জিনিয়াৰ বনাব লাগে, আমি সেইবিলাকত সহায় কৰিম, কিন্তু আজি ৩,০০০ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি কোৱা হয় যে এই ৩,০০০ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ দায়িত্ব তেওঁ ল'বনে নাই। হিমন্ত বিশ্ব শৰ্মাই ৫খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে, 5খন ৰাজ্যৰ ভিতৰত বনাবও নোৱাৰে। তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে তেওঁ প্লেনিং কৰিছে। ইয়াতে কাকো টাৰ্গেট কৰি কাকো ঘৃণা বিয়পাই আপোনালোকে নিজৰ নেতাগিৰিটো কৰিব পাৰিব, কিন্তু কোনো ধৰণৰ সমস্যাৰ সমাধান কৰিব নোৱাৰিব। অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি, এই পৰিস্থিতিত আচলতে দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত এক সাম্প্ৰদায়িক কথা বৰ্তা, সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা এটা পৰিৱেশ চৰকাৰে তৈয়াৰ কৰি আছে, যাৰ কাৰণে উজনি, নামনি, মধ্য, কেতিয়াবা খিলঞ্জীয়া, অখিলঞ্জীয়া, মিয়া এইবোৰ শব্দৰে আচলতে অসমখন এটা ধ্বংসৰ গ্ৰাহত বিজেপি দল বা চৰকাৰে ল'বৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি বিচাৰিছোঁ যে আমি কেনেকৈ ভাতৃত্ববোধেৰে শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যেনেকৈ আমি একেলগে আছিলোঁ, একেলগে থাকিব পাৰোঁ, তাৰ কাৰণে আমি অসমৰ সংখ্যালঘু সকলো বুদ্ধিজীৱীক মাতিছোঁ। আমি পৰামৰ্শ বিচাৰিছোঁ যে পৰৱৰ্তী ৰণকৌশল কেনেকৈ প্ৰস্তুত কৰিলে অসমৰ জাতিটো বাচিব, অসমৰ জনজীৱন আমি একেলগে মিলি থাকিব পাৰিম, নামনি, উজনি, মধ্য এইবিলাক ভাগ নহ'ব, আমি মুছলমান নহয়, আমি অসমীয়া জাতি হিচাপে জীয়াই থাকিব পাৰিম। এই কথা বাৰ্তাবিলাক লৈ আজিৰ এই নাগৰিক সভাখন আয়োজন কৰিছিলোঁ আৰু আমি পৰামৰ্শ বিচাৰিছোঁ। আমাৰ কেইটামান প্ৰস্তাৱো হৈছে। আমি এই প্ৰস্তাৱ লৈছোঁ যে আমি অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথা বৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে, এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক, আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে, তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে। আৰু গাদীখনৰ স্বাৰ্থত যাতে তেখেতে কেৱল মাত্ৰ এই ধৰণৰ ভাঙনমুখী পৰিৱেশ সৃষ্টি কৰি অসমখন ধ্বংসৰ মুখলৈ ঠেলি নিদিয়ে, তাৰ কাৰণে তেখেতক আহ্বান জনোৱা হৈছে। দ্বিতীয় কথা হৈছে আমি সকলো জাতি জনগোষ্ঠীৰ যিসকল সংগঠন আছে, আমি অসমখনৰ উন্নয়নৰ স্বাৰ্থত, অসমখনৰ একেলগে আগুৱাই লৈ যোৱাৰ স্বাৰ্থত সকলোৰে লগত এটা সমিলমিলেৰে বৈঠক অনুষ্ঠিত কৰিব লাগে, সকলোৰে লগত আলাপ আলোচনা কৰিব লাগে যে আমি অসমখন কেনেকৈ আগুৱাই লৈ যাম। এই কথাবিলাক লৈ পেলাই আমাৰ সকলো জাতি জনগোষ্ঠীয় সংগঠনৰ লগত আমাক মত বিনিময় কৰাৰ কাৰণে আজিৰ সভাই প্ৰস্তাৱ দিছে। দ্বিতীয় কথা হৈছে অমানৱীয়ভাৱে যিবিলাক উচ্ছেদ হৈ আছে এই উচ্ছেদবিলাক বন্ধ হ'ব লাগে। কথা হৈছে যে আমি উচ্ছেদ বিৰোধী নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আক্ৰোশমূলকভাৱে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি যি ধৰণে উচ্ছেদ প্ৰক্ৰিয়া চলাই পেলাই যিটো পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এইটো বন্ধ হ'ব লাগে। আমাৰ কথা হৈছে যিসকল ভূমিহীন মানুহ তেওঁলোকক ভূমি প্ৰদান কৰা হওক, তেওঁলোকৰ কথা বতৰা পতা হওক, তেওঁলোকক সময় দিয়া হওক, আৰু চৰকাৰী উপযুক্ত তেওঁলোকৰ ক্ষতিপূৰণ ভূমি দি পেলাই তেওঁলোকক উচ্ছেদ কৰক, তাত সকলো ধৰণৰ সহযোগিতা আমাৰ থাকিব। কিন্তু অন্যায়ভাৱে এনেকুৱা ধৰণে মানুহক গুলিয়াই মাৰা যি প্ৰৱণতা আৰম্ভ কৰিছে, মানুহক গুলিয়াই আহত কৰাৰ যি প্ৰৱণতা আৰম্ভ কৰিছে, এইটো আমি কোনো পদ্ধতিতে সহজভাৱে মানি নলওঁ। আজিৰ সভাখনেও এইটো মানি লোৱা নাই আৰু এইটো বন্ধ হ'ব লাগে। ইয়াত মানৱ অধিকাৰ সম্পূৰ্ণ উলংঘা কৰা হৈছে। আজি প্ৰায় ৩,০০০ উচ্ছেদিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ কথা কয় যে আমি ডক্টৰ বনাব লাগে, মুছলমানসকলে ইঞ্জিনিয়াৰ বনাব লাগে, আমি সেইবিলাকত সহায় কৰিম, কিন্তু আজি ৩,০০০ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। আজিৰ সভাই এইটো উদ্বেগ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি কোৱা হয় যে এই ৩,০০০ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ দায়িত্ব তেওঁ ল'বনে নাই। গতিকে এই কথাটো আজি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীক কোৱা হৈছে। লগতে আমি অসমৰ মুছলমানসকলৰ সাম্প্ৰতিক পৰিস্থিতিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি কেনেকৈ আগবাঢ়িব পৰা যায়, সংখ্যালঘু মানুহক লগত লৈ একত্ৰিতভাৱে এটা কমিটি বনাই আমি এই কথাখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব লাগে বুলি আজিৰ সভাই প্ৰস্তাৱ দিছে। আমি এই কথাখিনি অসম চৰকাৰকো অৱগত কৰিম, ভাৰত চৰকাৰকো অৱগত কৰিম, আমি ৰাজ্যপালকো অৱগত কৰিম, আৰু বিশেষকৈ বিৰোধী দলবিলাককো আৰু বিভিন্ন ধৰণৰ ধৰ্ম নিৰপেক্ষ যিসকল দল সংগঠন আছে সকলোকে আহ্বান জনাই আমি এই কথাবিলাক আমি আগবঢ়াই লৈ যাম। আৰু বিশেষকৈ আৰু এটা প্ৰস্তাৱ লোৱা হৈছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে, সাম্প্ৰদায়িক বিষবাস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে, অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই, এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে। গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা, কিন্তু অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে, 5খন ৰাজ্যৰ ভিতৰত বনাবও নোৱাৰে। তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে তেওঁ প্লেনিং কৰিছে। গতিকে অসম সাহিত্য সভাক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে, আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। মই সকলোকে আহ্বান জনাম, এইখন অসম আমাৰ সকলোৰে অসম, এই অসমীয়া জাতি আমি সকলো অসমীয়া এক অসমীয়া জাতি। গতিকে ইয়াত ভাঙনমুখী কথা কৈ অসমখনত ধ্বংসৰ পথলৈ ঠেলি নিনিবৰ কাৰণে মই সকলো পক্ষকে আহ্বান জনাইছোঁ। ডাঙৰ ডাঙৰ কথা টিভিত ডাঙৰ ডাঙৰ কথা ক'ব পাৰি, কিন্তু বাস্তৱ ক্ষেত্ৰত অসমখন ধৰি ৰাখিবৰ কাৰণে কি কাৰ্যপন্থা হাতত লৈছে এইখিনি কথা কেতিয়াবা কৈছে নেকি? গতিকে সেইসকলক আহ্বান জনাম, প্ৰকৃতাৰ্থত আপোনালোকে কাকো টাৰ্গেট নকৰাকৈ অসমখন কেনেকৈ আগুৱাই লৈ যাব পৰা যায়, অসমখন কেনেকৈ বিদেশীমুক্ত কৰিব পৰা যায়, কেনেকৈ ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব পৰা যায়, ট্ৰাইবেল মানুহৰ ভূমি কেনেকৈ সুৰক্ষিত কৰিব পৰা যায়, জনগোষ্ঠীৰ জনজাতিকৰণ কেনেকৈ কৰিব পৰা
পৰা যায় সংখ্যালঘুসকলৰ যাতে নিৰাপদে তেওঁলোকৰ সাংবিধানিক অধিকাৰ লৈ জীয়াই থাকিব পাৰে সেইখিনি কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে সকলোৱে ওলাই আহি মাত মাতক কিন্তু ইয়াতে কাকো টাৰ্গেট কৰি কাকো ঘৃণা বিয়পাই আপোনালোকে নিজৰ নেতাগিৰিটো কৰিব পাৰিব কিন্তু কোনো ধৰণৰ মানে সমস্যাৰ সমাধান কৰিব নোৱাৰিব গতিকে সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ অসমখনৰ স্বাৰ্থত সকলোৱে নম্ৰতা প্ৰকাশ কৰি সকলোৱে মিলাপ্ৰীতিৰে সকলো জাতি জনগোষ্ঠীৰ সমস্যা বুজি লৈ কামখিনি কৰিলে মই ভাবোঁ যে সকলোখিনি সম্ভৱ সহজ হ'ব আৰু নহ'লে এনেকুৱা